Hello student, welcome back to my channel. More channel সকলোকে স্বাগতম জনাইছো। যদি তোমালোকে কোনোবাই চেনেলটোত নতুন আছা চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল বাটনটো অন কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা। সো এইচএস সেকেন্ড ইয়াৰত চেঞ্জ কৰিব পাৰি নেকি ষ্ট্ৰীম মিডিয়াম বা সাবজেক্ট? এইচএস সেকেন্ড ইয়াৰত আমি কোনো ষ্ট্ৰীম বা মিডিয়াম সাবজেক্ট এনেকুৱা কোনোবা চেঞ্জ কৰিব পাৰো নেকি? সো এটো সকলোৰ প্ৰশ্ন থাকে যদি ভুলবশত কোনোবাই কিবা এটা সাবজেক্ট চুজ কৰি লয় কিন্তু পিছত এটো বুজিবলৈ দিগদাৰ হয় বা বুজি নাপায় তেতিয়া তেও সেই সাবজেক্টটো বাদ দি বেলেগ কিবা সাবজেক্ট ল'ব পাৰিব নেকি? বা যদি কোনোবাই সায়েন্স প্ৰথমতে লৈছিলে কিন্তু তাৰ পিছত পঢ়িবলৈ তেওঁৰ জটিল হৈ পৰে তেও সায়েন্স ষ্ট্ৰীম বাদ দি আৰ্টছ ল'ব পাৰিব নেকি বা মিডিয়াম চেঞ্জ কৰিব পাৰিব নেকি? সেই ক্ষেত্ৰত আজি আমি এই ভিডিওটোত আলোচনা কৰিম। সো প্ৰথম কথা হ'ল যে যদি তোমালোকে বিচৰা যে আমি ফাৰ্স্ট ইয়াৰত সায়েন্স লৈছিলো সায়েন্স ষ্ট্ৰীম লৈছিলো আৰু সেকেন্ড ইয়াৰত আমি আৰ্টছ ল'ম কাৰণ মই সায়েন্সত নোৱাৰো সায়েন্স ষ্ট্ৰীমত মই পঢ়া বুজি নাপাও মই আৰ্টছ ল'ম এই ক্ষেত্ৰত তোমালোকে ল'ব পাৰা নেকি? সোৱা তোমালোকে যেতিয়া সায়েন্স যেতিয়া তোমালোকে লবা ফাৰ্স্ট ইয়াৰত আৰু সেকেন্ড ইয়াৰত যদি তোমালোকে ভাবা যে সায়েন্স বহুত টাফ হয় মই সায়েন্স বাদ দি আৰ্টছ ল'ম কিন্তু তোমালোকে তেনেকৈ ল'ব নোৱাৰা তোমালোকে সেকেন্ড ইয়াৰত ষ্ট্ৰীম চেঞ্জ কৰিব নোৱাৰা। এতিয়া কথাটো হ'ল যে তোমালোকে যেটো ষ্ট্ৰীম তোমালোকৰ বাবে কমফৰ্টেবল হয় যেটো তোমালোকে ভালকে বুজি পাবা হেতুৱে ফাৰ্স্ট ইয়াৰত ল'ব লাগে সেকেন্ড ইয়াৰত যাই কিন্তু তোমালোকে হেতু চেঞ্জ কৰিব নোৱাৰা ষ্ট্ৰীমটো চেঞ্জ কৰিব নোৱাৰা। এতিয়া তোমালোকৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে আমি সেকেন্ড ইয়াৰত সাবজেক্ট চেঞ্জ কৰিব পাৰি নেকি? সোৱা আমি যেতিয়া ফাৰ্স্ট ইয়াৰত ৰেজিষ্ট্ৰেচন কৰো তেতিয়া তাত আমি কি সাবজেক্ট লৈছো সেই সাবজেক্ট বিলাক তাতে উঠি যায় যাৰ কাৰণে আমি সেকেন্ড ইয়াৰত কোনো ধৰণৰ সাবজেক্ট চেঞ্জ কৰিব নোৱাৰো যিকেটা আমি ফাৰ্স্ট ইয়াৰত লৈছিলো সেইকেটা সাবজেক্ট আমাৰ সেকেন্ড ইয়াৰত থাকিব তাত কোনো আমি এটা সাবজেক্টটো চেঞ্জ কৰিব নোৱাৰো। এতিয়া তৃতীয়টো প্ৰশ্ন হ'ল যে আমি সেকেন্ড ইয়াৰত মিডিয়াম চেঞ্জ কৰিব পাৰিম নেকি? ধৰা আমি প্ৰথমতে ফাৰ্স্ট ইয়াৰত ইংলিশ মিডিয়াম লৈছিলো এতিয়া মই সেকেন্ড ইয়াৰত আসামিজ মিডিয়াম কৰিব বিচাৰো কাৰণ মই ইংলিশ মিডিয়ামত বুজি নাপাও এতিয়া মই ইংলিশ মিডিয়াম বাদ দি আসামিজ মিডিয়াম ল'ব পাৰিম নেকি? হয় তোমালোকে মিডিয়ামটো চেঞ্জ কৰিব পাৰিবা যেতিয়া তোমালোকৰ ক্লাছ 12ৰ ফৰ্ম ফিলআপ হ'ব তেতিয়া তোমালোকে সেই ফৰ্ম ফিলআপটোত আসামিজ মিডিয়াম যদি তোমালোকৰ প্ৰথমে যদি তোমালোকে ইংলিশ মিডিয়াম লৈছিলা পিছত যদি তোমালোকে আসামিজ মিডিয়াম ল'ব খোজা বা আসামিজ লৈছিলা ইংলিশ ল'ব খোজা তেতিয়াহলে তোমালোকে ল'ব পাৰা যেতিয়া তোমালোক ফৰ্ম ফিলআপ হ'ব ফৰ্ম ফিলআপত তোমালোকে মিডিয়ামটো দিব তোমালোকে কোনটো মিডিয়াম ল'ব বিচাৰা তেতিয়া তাত তোমালোকে দিব পাৰিবা। সো তোমালোকে মিডিয়ামটো চেঞ্জ কৰিব পাৰিবা কিন্তু তোমালোকে ষ্ট্ৰীম বা সাবজেক্ট চেঞ্জ কৰিব নোৱাৰা। সো এইখিনি আছিল ইনফৰমেশন যোনসকলে জনা নাছিলা সো তেওঁলোকৰ বাবে ভিডিওটো বনাই ক্লিয়াৰ কৰি দিলো যে কোনকেটা তোমালোকে কৰিব পাৰিবা। সো ইয়াৰ ভিতৰত তোমালোকে প্ৰথমতে মিস্টেক নকৰিবা কিন্তু পিছত এইকেটা মিস্টেক যদি কৰা তোমালোকে ষ্ট্ৰীম বা সাবজেক্ট এনেকে লোৱা পিছত যদি ভাবা যে মই এটো চেঞ্জ কৰিম কিন্তু তেনেকে তুমি চেঞ্জ কৰিব নোৱাৰা। সো আগতে তোমালোকে যেটো তোমালোকৰ ভাল হয় হেতুৱে ল'ব লাগিব ল'বা আৰু পিছত কিন্তু এটো চেঞ্জ কৰিব নোৱাৰা। সো এইখিনি আছিল ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইখিনিয়ে ধন্যবাদ।